আমাৰ এইখিনি জায়গাত আসলতে দলঙৰ বিৰাট প্ৰয়োজন কাৰণ আমাৰ নদীৰ সিপাৰে পৰাই হাজাৰ ঘৰ মানুহ হ'ব হাজাৰ ঘৰ মানুহৰ ভিতৰত পৰাই ২৫০০ পপুলেশ্যন হ'ব তাৰে ভিতৰত পৰাই ৬০০-৭০০ জন মানে স্কুলীয়া লিখা পঢ়া কৰা ছোৱালীকেইটা ল'ৰাকেইটাৰ মানে এই পাৰ হোৱা যিটো অসুবিধা কিছুমান ল'ৰা ছোৱালী মানে কোন ল'ৰা ছোৱালীবিলাকে কি কৰিছে ইহঁতে নাৱত উঠাওঁতে হঠাৎকৈ বাগৰি পানীত পৰি যায় তেখেতৰ সেইদিনা স্কুলটো ক্ষতি হৈ যায় তেখেতৰ মানে লিখা পঢ়া কিমান ক্ষতি হৈ আছে গতিকে এই ক্ষতিটো যাতে আমি এখন মানে আমি দলং এটা মানে আমাৰ যদি হয় এই ল'ৰা ছোৱালীৰ যদি শিক্ষাৰ যিটো উন্নতি সেই উন্নতিটো মানে শতকৰা উন্নতি হ'ব বুলি মই কামনা কৰোঁ আৰু এইটোৱে আচলতে আমাৰ আঞ্চলিকে মানে দয়ালু মানে মুখ্যমন্ত্ৰীক আমি এইটো মানে কৰজোৰে দাবী জনাব লাগে আমাৰ ইয়াতে দলংটো বিৰাট প্ৰয়োজন আচলতে এইখিনি মোৰ ক'বলগীয়া